নমস্কাৰ আজি ছাত্ৰ ছাত্ৰীসকললৈ মই আগবঢ়াইছোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস পাঠ্যপুথিখনৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ এটি বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্নটি হৈছে স্বদেশী আন্দোলনলৈ কেনেকৈ সমগ্ৰ ভাৰতবৰ্ষতে ব্ৰিটিছ বিৰোধী জাতীয় জাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল ইয়াৰ উত্তৰ তোমালোকলৈ আগবঢ়াইছোঁ ভাৰতবৰ্ষত 1906 চনত স্বদেশী আন্দোলনৰ আৰম্ভণি হয় ইয়াৰ মূল কাৰণ আছিল বংগ বিভাজন আৰু হিন্দু মুছলমানৰ মাজৰ একতা ভংগ কৰা এই আন্দোলনৰ কাৰ্যসূচীসমূহে সমগ্ৰ ভাৰতবৰ্ষতে ব্ৰিটিছ বিৰোধী জাতীয় জাগৰণ কৰি তুলিছিল ইয়াৰ ভিতৰত মুখ্যভাৱে এক বংগ বিভাজনৰ আঁৰত থকা অন্তৰ্নিহিত কাৰণ হিন্দু মুছলমানৰ মাজৰ একতা ধ্বংস কৰিবলৈ লোৱা পদক্ষেপৰ কথা জনসাধাৰণক সচেতন কৰা 2 ব্ৰিটিছ চৰকাৰৰ বিপক্ষে জনসাধাৰণক জাগ্ৰত কৰা আৰু জাতীয় একতাবোধ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছিল 3 বিদেশী সা-সামগ্ৰী বস্ত্ৰ প্ৰসাধন সামগ্ৰীসমূহ সামূহিকভাৱে বৰ্জন কৰিছিল স্বদেশীয়া আন্দোলনকাৰীসকলে 4 স্বদেশী আন্দোলনৰ সহযোগিতাত জাতীয় শিক্ষানুষ্ঠান জাতীয় শিক্ষা পৰিষদ জাতীয় শিল্প উদ্যোগ ইত্যাদি জন্ম হৈছিল ইয়াৰ জৰিয়তে ব্ৰিটিছৰ সকলো প্ৰশাসনীয় দিশবোৰ বৰ্জন কৰিছিল 5 স্বদেশী আন্দোলনৰ জৰিয়তে ঠায়ে ঠায়ে জাতীয় কংগ্ৰেছে ব্ৰিটিছ বিৰোধী সভা অনুষ্ঠিত কৰি জনসাধাৰণৰ মাজত একতা আৰু সক্ৰিয়তা বজাই ৰাখিবলৈ চেষ্টা কৰিছিল বিশেষকৈ হিন্দু আৰু মুছলমানৰ মাজৰ একতা 6 স্বদেশী আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষতে জাতীয় সাহিত্যৰ জন্ম দিয়ে যাৰ জৰিয়তে জনসাধাৰণৰ মাজত বিদ্ৰোহাত্মক নাটক প্ৰবন্ধ কবিতা ইত্যাদিৰ সহযোগত জাতীয়তাবোধ গঢ়ি তোলাত সহায় হৈছিল 7 স্বদেশী আন্দোলনৰ ব্ৰিটিছ বিৰোধী কাৰ্যসূচীসমূহে ব্ৰিটিছ চৰকাৰৰ মনোভাৱ সলনি কৰি তুলিছিল যাৰ বাবে 1906 চনত আৰম্ভ হোৱা এই আন্দোলন 1911 চনত সামৰণি পৰে আৰু এই আন্দোলনৰ সময়তে ভাৰতৰ বিখ্যাত গীত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন ৰচনা হৈছিল